চাবুৱাৰ বিশিষ্ট ব্যৱসায়ী চান কুমাৰ গোহাঁইৰ বদন্যতা। দহগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক 10,000কৈ এককালীন জলপানী প্ৰদান। চাবুৱা অঞ্চলত ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতামূলক শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ প্ৰয়াসেৰে চাবুৱাৰ বিশিষ্ট ব্যৱসায়ী চান কুমাৰ গোহাঁয়ে 10গৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাত্ৰীক 10,000কৈ এককালীন জলপানী প্ৰদান কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ব্যৱসায়ী গোহাঁইৰ চাবুৱা টেঙাখাট পথ স্থিত চাহ কলঘৰৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠানটো অনুষ্ঠিত হয়। জলপানী প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্ণাক দুৱৰাই। অনুষ্ঠানৰ আধাৰে জলপানী তদাৰক সমিতিৰ বিষয়ববীয়া ভাগ্যশ্বৰ গগৈয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিষয়ববীয়া প্ৰশান্ত নেওগে। সভাত বিধায়ক পুনাপন বৰুৱাই ব্যৱসায়ী চান কুমাৰ গোহাঁয়ে এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। আগন্তুক দিনত এনে পদক্ষেপে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এক প্ৰতিযোগিতামূলক মনোভাৱ সৃষ্টি কৰিব আৰু এক সুস্থ পৰিৱেশ তৈয়াৰ কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। এককালীন জলপানী ধনখিনিৰ মূল্যতকৈ ইয়াৰ লগত নিহিত হৈ থকা মানৱতাৰ মূল্য সমাজখনক আগবঢ়াই নিয়াৰ বাৰ্তাহে মুখ্য বুলি বক্তব্য ৰাখে। ইচ্ছা শক্তিৰ দ্বাৰা পৃথিৱীৰ সকলো কামেই কৰা সম্ভৱ, গতিকে চাবুৱাখন আগবঢ়াই নিয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনায়। সভাত 2024 বৰ্ষ সৰ্বানন্দ সিংহ বঁটা প্ৰাপক শিক্ষক যজ্ঞেশ্বৰ চেতিয়াই ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি পৰামৰ্শমূলক বক্তব্য ৰাখে। জলপানী প্ৰদান কৰি চান কুমাৰ গোহাঁয়ে নিজৰ কিছু কথা ব্যক্ত কৰে আৰু ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। এককালীন জলপানী লাভ কৰা ছাত্ৰ ছাত্ৰীসকল হ'ল অৰিন্দম গোহাঁই, পৰাণ গগৈ, সমীৰঞ্জন দাস, ৰিণী বৰুৱা, নিতুমণি ফুকন, অংকুৰদীপ সোণোৱাল, অভিপ্ৰিয়া চেতিয়া, জুৰি বৰুৱা, নমী দাস আৰু ভাগ্যেশ্বৰী চেতিয়া। জলপানী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰা অভিপ্ৰিয়া চেতিয়া আৰু সমীৰঞ্জন দাসে বক্তব্য ৰাখি এনে মহান কামৰ বাবে ধন্যবাদ প্ৰদান কৰে। সভাত মত সন্মিলনৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱা, সাহিত্যিক পেঞ্চনাৰ নৰেশ্বৰ হাজৰিকা, অৱসৰী শিক্ষক লাচিত মাউত, চাবুৱা কবি সন্মিলনৰ সভাপতি কবিতা বৰপাত্ৰ, আবৃত্তি পৰিষদৰ কল্যাণ বৰুৱা, অধ্যাপিকা সন্দীপা গগৈ, বৈকুণ্ঠ গোহাঁই, কন্দৰ্প গোহাঁই, যদুনা ভূঞা, তুলেন গগৈ, মৌচুমী নেওগ, কাবেৰী দত্ত বৰুৱা, চাবুৱা সাহিত্য সভাৰ সম্পাদক অৰুণ বৰপাত্ৰ গোহাঁই আদি ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি আমি চাবুৱাৰ অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী সুশিক্ষিতৰে উত্তীৰ্ণ হৈছে তেওঁবিলাকক অকণমান সহায় কৰিবৰ কাৰণে এই অনুষ্ঠানটো আমি আয়োজন কৰিছিলোঁ। আয়োজন কৰাৰ পাছত আমি মেধাৱী ছাত্ৰী ছাত্ৰীসকলক 10,000 টকাকৈ 10জনক আমি আজি দিবলৈ সক্ষম হ'লোঁ। আৰু এইটো আচলতে অনুদান দিয়াৰ কাৰণটো এইটো হৈছে যিবিলাক দুখীয়া ল'ৰা ছোৱালী অকণমান হ'লেও কিবা সহায় হ'ব পৰাকৈ আমি এই অনুষ্ঠানটো আজি কৰিলোঁ। আৰু যিসকল ব্যক্তিয়ে ইয়াৰ এই অনুষ্ঠানটোত আগভাগ ল'লে, আমাৰ বিধায়ক পুনাপন বৰুৱাদেউ, আমাৰ প্ৰশান্ত নেওগ, ভাগ্যেশ্বৰ গগৈ, যজ্ঞেশ্বৰ চেতিয়া ছাৰ আৰু এই আমাৰ কৰ্ণাক দুৱৰা, লাচিত মাউত, কবিতা বৰপাত্ৰ গোহাঁই, সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ মত সন্মিলনৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকো আহি আজি সভাত উপস্থিত হ'ল। মই নথৈ আনন্দিত হৈছোঁ। আৰু এটা কথা ভাল লাগিছে, আমাৰ চাবুৱাত যিসকল ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে ভৱিষ্যতেও যাতে তেওঁলোকে আৰু সুনাম কৰিব পাৰে সেয়ে কামনা কৰি এই অনুষ্ঠানটো কৰা হৈছিলে। অনুষ্ঠানখিনি কৰাৰ মূল উদ্দেশ্য হ'ল এইটোৱেই। আমি 10জন ছাত্ৰ ছাত্ৰীক আজি প্ৰথম দিবলৈ সক্ষম হৈছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত ভাল ৰিজাল্ট কৰিলে মানে আমি আৰু পৰ্যায়ক্ৰমে আৰু বেছিকৈ ইয়াতকৈ বেছিকৈ দিবলৈ আমি চেষ্টা কৰিম। আৰু ভৱিষ্যতেও আমি এই প্ৰগ্ৰামটো ৰাখিছোঁ যদি আমি দিব পাৰোঁ। আমি আপোনালোকক জনোৱাৰ পৰা অতি আনন্দিত হৈছোঁ। এইটো কাৰণে আমি দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ পিছত আজি আমাৰ চাবুৱাৰে সুসন্তান চান কুমাৰ গোহাঁইদেৱে তেওঁলোক
চাবুৱা অঞ্চলৰ 10গৰাকী ছাত্ৰক বিত্তীয় সাহায্য প্ৰদান কৰাৰ নিমিত্তে আজি এই সভাখন অনুষ্ঠিত কৰা হৈছিলে আৰু সেইমৰ্মে আমি ছাত্ৰ ছাত্ৰীসকলক আজি আমন্ত্ৰণ কৰি আনিছিলোঁ। তেখেতসকলৰ অভিভাৱকসকল এই সভাত উপস্থিত আছিল। চাবুৱা অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল তথা আজি এই অনুষ্ঠানটিলৈ আমাৰ সন্মানীয় চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা, প্ৰমুখ্যে যোগেশ্বৰ চেতিয়া দেৱ, ডক্টৰ যতীন গগৈকে আদি কৰি যথেষ্টকেইজন ব্যক্তি ইয়াত উপস্থিত আছিল আৰু এই সভাতে আজি আমি 10জন ছাত্ৰক কৃতিমান ছাত্ৰক আমি আজি চেক যোগে আৰ্থিক সাহায্য আগবঢ়োৱা হৈছিল আৰু তেওঁলোকৰ ফালৰ পৰাও আমি দুআষাৰ কথা বক্তব্য ৰাখিবলৈ কৈছিলে এই সভাতে আৰু বিশিষ্ট ব্যক্তিসকলেও যথেষ্টখিনি ছাত্ৰ ছাত্ৰীক উদ্যোগ জনাবৰ বাবে তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে যথেষ্টখিনি বক্তব্য ৰাখিছে আৰু আমি আশা ৰাখিছোঁ এইখিনি বক্তব্যই ছাত্ৰ ছাত্ৰীসকলৰ বুনিয়াদ গঢ়াত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যোৱাত যথেষ্টখিনি হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু সেই কামনাই আজি এই সভাখনি আমি ভাবিছোঁ এখন সফল সভা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু কেইগৰাকী ছাত্ৰ ছাত্ৰী আজি ইয়াত উপস্থিত আছিল আৰু এই ক্ষেত্ৰত আমাৰ যি কেইজন আহ্বায়ক সমিতি আছিল, মোৰ নিজৰ লগতে মোৰ বন্ধু ভাগেশ্বৰ গগৈ, আমাৰ সন্মানীয় বিধায়ক মহোদয় হৰনাথ দুৱৰা ছাৰ, কবিতা বৰপাত্ৰ আটাইকেইগৰাকীয়ে আজি এই অনুষ্ঠানটি সফলতাৰে উদযাপন কৰাত সহায় সহযোগিতা আগবঢ়ালে আৰু বিশেষভাৱে আমি ধন্যবাদ দিছোঁ যে আমাৰ এই দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰা চান কুমাৰ গোহাঁইদেৱক আৰু তেখেতলৈও আমি আন্তৰিক ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিচা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা CB ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা CB ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত CB ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা CB ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত।